পাৰ্চেন্টেজৰ কোৱেশ্চন কৰিব জানো কিন্তু এক্স নধৰাকে কৰিব নাজানো তো তেনেহলে এইটো ভিডিও আপোনাৰ বাবে নমস্কাৰ সকলোকে ওয়েলকাম টু স্মাৰ্ট ৱে গুৱাহাটী এণ্ড আজি আমি কৰিব লৈছো পাৰ্চেন্টেজ ইন আ ভেৰি ইউনিক ৱে ঠিক আছে আৰু যোৱাকালি আমি এটা ক্লাছত একচুয়ালি সোধা গৈছিলে তোমাৰ ইউটিউবতো সোধা গৈছিলে কি কিমানজন এনেকুৱা ষ্টুডেন্ট আছে যোনে তোমাৰ পাৰ্চেন্টেজৰ ক্লাছটোৰ পৰা বেসিকৰ পৰা বিচাৰে বা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন বিচাৰে বা তোমাৰ হাৰ্ড লেভেল কোৱেশ্চন বিচাৰে তাৰে পৰা সকলোতকৈ হাইয়েষ্ট পাৰ্চেন্টেজ পাইছিলে তোমাৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন বিচৰা ল'ৰা ছোৱালী আছিলে 48% ল'ৰা ছোৱালী আৰু হাৰ্ড লেভেল কোৱেশ্চন বিচৰা ল'ৰা ছোৱালী আছিলে 42% ল'ৰা ছোৱালী মানে এইটো ইউটিউবত মই সাৰ্ভে ওলাইছিল ঠিক আছে আৰু যোৱাকালি সাকে আপুনি এটা আকৌ সাৰ্ভে পাইছিলে আপোনাৰ হৰলিক্সৰ পৰা এটা সাৰ্ভে এটা ওলাইছিলে কি নৰ্থ ইষ্টৰ কিমানজন ল'ৰা ছোৱালী তোমাৰ 20 বছৰৰ পৰা 27 বছৰৰ ল'ৰা ছোৱালী কিমানে তোমাৰ 2 ঘণ্টা বা তাতকৈ বেছিকে পঢ়ে তো কথাটো শুনিলে বহুত লাজ লাগিব আপুনি অসমীয়া হৈ পিনে জাস্ট আপোনাৰ 67% ল'ৰা ছোৱালীয়ে কৈছে যে তেওঁলোকে দিনৰ 2 ঘণ্টাতকৈও কমকে পঢ়ে তো ইট ইজ আ ভেৰি বেড ফেক্ট হয়নে 67টা ল'ৰা ছোৱালী মানে 100টাৰ ভিতৰত আপোনাৰ 2 ঘণ্টাতকৈ কমকে পঢ়ে আৰু আপুনি বিচাৰি আছে চৰকাৰী চাকৰি তো তেনেহলে ইট ইজ নেক্সট টু ইম্পসিবল কেতিয়াও নাপায় আৰু যদি জানে কি এক দিনত কিমানটা ঘণ্টা থাকে এক দিনত আপোনাৰ 24 ঘণ্টা থাকে আৰু 24 ঘণ্টাত আপোনাৰ কিমানটা মিনিট আছে তো তেনেহলে 60টা মিনিট আছে তো আমি জানো যে 1440 মিনিট হয় আপোনাৰ এটা দিনৰ ভিতৰত আৰু আজিকালি ল'ৰা ছোৱালী 1 মিনিটত এটা কোৱেশ্চন কৰিবৰ কাৰণে ট্ৰাই কৰি আছে তো আপুনি যদি একদিনো কমসে কম ভালকে পঢ়ে এই 7-8 বছৰৰ ভিতৰত মাত্ৰ একদিনো যদি ভালকে পঢ়ে তেনেহলে আপুনি দিনটোত 1440টা কোৱেশ্চন কৰিব পাৰে মই কথাটো কি কৈছো 7 বছৰৰ ভিতৰত মাত্ৰ একদিন পঢ়িলে আপুনি 1500টা কোৱেশ্চনৰ মালিক হ'ব পাৰিব তথাপিও আমাৰ ল'ৰা ছোৱালী নপঢ়ে আৰু এই বাজে কামবোৰত লাগি আছে কি কেতিয়া চৰকাৰে চাকৰি দিব চৰকাৰে চাকৰি দি আছে দিব আৰু আগতেও দি থাকিব জাস্ট ল'ৰা ছোৱালীবোৰ ভাল হ'ব লাগিব পঢ়া ল'ৰা ছোৱালীক লাগিব ঠিক আছে তো এইবোৰ কথা বাদ দি পিনে আজি আমি ক্লাছটো কৰিম পাৰ্চেন্টেজৰ ওপৰত তো পাৰ্চেন্টেজ কেনেকৈ আপুনি এক্স নধৰাকে কৰিব পাৰে কাৰণ আমি কিতাপবিলাকত দেখা পাওঁ যে তেওঁলোকে এক্স ধৰিলে কিবা এটা প্ৰপাৰ্টি এটা আৰু সেই এক্সৰ ৰেসপেক্টত তেওঁলোকে গৈ থাকে তো মই আজি এটা ইউনিক ৱেত দেখাম কি এক্স নধৰাকে ল'ৰা ছোৱালীবিলাকে কেনেকৈ পাৰ্চেন্টেজৰ কোৱেশ্চন কৰিব পাৰে আহক ষ্টাৰ্ট কৰো ফ্ৰম দি ফাৰ্ষ্ট কোৱেশ্চন আৰু গোটেইকেইটা কোৱেশ্চন আপোনাৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনৰ পৰা লোৱা গৈছে আৰু অকনমান হাৰ্ড লেভেল কোৱেশ্চন হয় যেহেতু আপোনালোকে নিজে ডিমান্ড কৰিছিলে ঠিক আছে তো আহক ফাৰ্ষ্ট কোৱেশ্চনটো ষ্টাৰ্ট কৰো First question it কৈছে আপোনাৰ Suri gave 25% of her monthly salary to her mother from the remaining salary she paid 15% towards rent and 25% she kept aside as her monthly expenses ঠিক আছে the remaining amount she kept in her bank account আৰু বাকিখিনি তেখেতে তাৰ বেংকৰ একাউণ্টত ৰাখি থলে কৈছে that the sum of the amount kept in bankত ৰখা and she gave to her mother was 42000 rupees তো মাকক দিছে আৰু বেংকক দিছে যিখিনি পইচা হে দুটাই মিলি পিনে আপোনাৰ 42000 টকা হয় তো তেনেহলে হুদিছে হে সুৰি নামৰ ছোৱালীজনীৰ মান্থলি স্যালাৰি কিমান হ'ব লাগে ঠিক আছে তো লেট আস স্টার্ট দি ফার্স্ট কোৱেশ্চন তো চাও ইয়াতে একচুয়ালি কি কৰিব যেতিয়া আপুনি স্যালাৰি কোৱেশ্চন পায় কিবা টাউনৰ কোৱেশ্চন পায় সদায় আপুনি ভ্যালুটো 100% লৈ পিনে চলিব কেনেকৈ কৰিব লাগে যেনেকৈ মই এক্সপেক্ট কৰিছো যে সুৰিৰ মান্থলি স্যালাৰি 100% হয় সুৰিৰ মান্থলি স্যালাৰি 100% এনেকুৱা কোৱেশ্চন দেখা পালে সদায় 100% লৈ চলিব ঠিক আছে নেক্সট তোমাৰ কি কৈছে from the remaining salary Suri gave 25% of her monthly salary to her mother তো মাকক দিব এটা 25% তো ইয়াতে মাদাৰ গুছি গল মাদাৰে পালে 25% ঠিক আছে তো এতিয়া তাই ৰিমেইনিং কিমান আছে ৰিমেইনিং সাৰ আছে এতিয়া বৰ্তমান 75% ঠিক আছে ইজিলি হৈ যাব নেক্সট কি কৈছে from the remaining salary she paid 15% towards rent তো এই ৰিমেইনিংৰ পৰা তাই এতিয়া 15% কি কৰিব ৰেন্টত দিব 15% ৰেন্টত দিব তো 10% কিমান হ'ব তো যদি চাই আপুনি 75% ৰ স্যাৰ 10% কিমান হ'ব 7.5 হ'ব এটো আপোনাৰ 7.5 হ'ব 10% হয় নাই কিন্তু আপোনাক কিমান লাগে আপোনাক লাগে 15% লাগে ৰেন্টত তাই 15% দিছে এটা লিখা আছে ৰেন্টত তাই 15% পে কৰিছে তো 10% 7.5 হলে 5% কিমান হ'ব 5% 7.5 ৰ আধা হ'ব 7 ৰ আধা 3.5 0.5 ৰ আধা 0.25 তো 3.5 plus 0.25 is 3.75 তো এইবোৰ বস্তু আশা কৰিছো সকলোৱে জানে কেনে কৰিব লাগে তো ইয়াতে আপুনি পাব 0.25 ইয়াতে এটা এক্সট্ৰা এক থাকিল তো 11 তো 11.25% টাইট বেসিক্যালি ৰেন্টত দিলে 11.25% বেসিক্যালি তাই ৰেন্টত দিলে ঠিক আছে তো বাকিখিনি এটা কি ক'ব তাই
আৰু 25% সি কেপ্ট এসাইড ফৰ আ মান্থলি এক্সপেন্সেস তো তাই মান্থলি এক্সপেন্সৰ কাৰণে স্যাৰ মান্থলি এক্সপেন্সৰ কাৰণে তাই 25% ৰাখিব তো আমি জানো যে 75% আছিল তাই ৰিমেইনিং স্যালাৰি হয় নাই ৰিমেইনিং স্যালাৰি 75% আছিল তো তাৰে পৰা এতিয়া কিমান 25% তাই মান্থলি এক্সপেন্সেস ৰাখিব 20% কিমান হ'ব আমি জানো যে 10% কিমান 7.5 হয় 20% তাৰে ডাবল হ'ব 7.5 ৰ ডাবল 15 হ'ব তো 15% আকৌ 25% লাগে আপোনাক টোটাল আকৌ 5% এটা লাগিব 10% যদি 7.5 5% 3.75 এটা আপুনি অলৰেডি উলাই থৈ দিছে ইয়াতে তো আকৌ এটা পাব আপুনি 3.75% তো এইখিনি আপোনাৰ 5% হয় এই ভ্যালুটোৰ তো আপুনি টোটাল 25% পাই গল 15 প্লাস 3.75 তো তাৰ মানে আপুনি পাই গল টোটাল 18.75% ঠিক আছে হৈ যাব তো এতিয়া আকৌ কি কৈছে নেক্সট সাউক এতিয়া কৈছে যে দা ৰিমেইনিং এমাউন্ট সি কেপ্ট ইন হার ব্যাংক একাউন্ট তো তাই এতিয়া ব্যাংকৰ একাউন্টত ৰিমেইনিং খিনি ৰাখি দিব তো এতিয়া ব্যাংকৰ একাউন্টত যাব পইচাখিনি বাকিখিনি তো 18.75 আৰু 11.25 দুটাই মিলি 30% হল তো 75% ৰ পৰা 30% যদি গুছি যায় আপুনি গম পালে যে স্যাৰ ইয়াতে বাকিখিনি থাকিব তাইৰ 45% তো 45% ব্যাংকৰ একাউন্টত গুছি গল একো এক্স ধৰা নাই মই ইয়াতে দেই আকৌ নেক্সট কি কৈছে the sum of the amount she kept in bank and that she gave to her mother is 42000 মাকক দিয়া আৰু ব্যাংকৰ একাউন্টত মিলি পিনে 42000 হয় এটা মাকক কিমান দিছিলে 25% ব্যাংকৰ একাউন্টত 45% তো গুটেখিনি মিলি পিনে কিমান হল সা গুটেখিনি মিলি পিনে 70% হল তো 70% ৰ ভ্যালু তাৰ মানে কৈছে যে 42000 বুলি কৈছে হয় নাই তো তেনে হলে মই ইয়াৰ পৰা কি উলাবলে হোৱাট ওয়াজ হার মান্থলি স্যালাৰি উলাব লাগে তো তেনে হলে মই জানো এবাৰ 10% কিমান হ'ব মই যে হাতেৰে ডিভাইড কৰো 10% হ'ব স্যাৰ 6000 10% 6000 হলে স্যালাৰি উলাব দিছে তাই মান্থলি স্যালাৰি কিমান 100% হয় 10% যদি 6000 হয় 100% তোমাৰ 60000 হ'ব এটো তেখেতৰ মান্থলি স্যালাৰি হ'ব অপচন নম্বৰ বি হৈ যাব হোপ সকলোৱে ইচ এন্ড এভৰি পইণ্ট বুজি পাইছে কোৱেশ্চনটো অকমান টান আছিলে সো যদি বুজি পোৱা নাই অলপ ৰিৱাইন্ড কৰি পিনে চাব এন্ড আই হোপ আমাৰ গোটেইবোৰ অসমীয়া ল'ৰা ছোৱালীয়ে এনেকুৱা কথা বুজি পাব লাগিব আগন্তত আহি থকা সেন্ট্ৰেল গভৰ্ণমেন্ট বা আসাম গভৰ্ণমেন্টৰ কোৱেশ্চনবোৰ কৰিবলৈ হলে আক নেক্সট কোৱেশ্চনটো চাও এতিয়া ওকে কোৱেশ্চন নম্বৰ 2 টোত আছে a student was awarded certain marks in an examination ঠিক আছে however after reevaluation his marks were reduced by 40% marks তেখেতৰ ৰিডিউস হৈ গল 40% কমি গল আগতকৈ that were originally awarded to him ঠিক আছে so that the new score now become 96 এটা নতুন স্কোৰ তো তাৰ 96 হৈ গল নিউ স্কোৰ এটা তাৰ 96 হৈ গল how many marks did the student lost after reevaluation কিমান মার্কস তেখেতে লস কৰিলে reevaluation হোৱাৰ পিছত ঠিক আছে বাৰু তো চাওক আগতে ষ্টুডেন্ট জনে ভাবি লৈছো যে 100% পাইছিলে এটো আগতে ষ্টুডেন্ট জনে 100% পাইছিলে এতিয়া লৰাজনে কিমান 40% মার্কস ৰিডিউস হৈ গল তাৰ মানে স্যাৰ লৰাজনে এতিয়া কিমান পাইছে লৰাজনে এতিয়া পাইছে তোমাৰ 60% তো এটো আপুনি আগতে পুৰণা টাইমত আছিল কিমান 100% পাইছিলে আৰু এতিয়া নতুনকে হি পালে 60% কাৰণ 40% ইয়াতে ৰিডিউস হোৱা কথাটো কৈ দিছে ঠিক আছে আৰু কৈছে যে নিউ স্কোৰ এতিয়া 96 নিউ স্কোৰ তাৰ 96 মানে এতিয়া হি 96 পালে ঠিক আছে কৈছে হাউ মেনি মার্কস ডিড হি লস আফটার রিভ্যালুয়েশন হোৱাৰ পিছত কিমান মার্কস লস কৰিলে তো তুমি জানা যে কিমান পার্সেন্টেজ লস কৰিলে হি রিভ্যালুয়েশন হোৱাৰ পিছত হি লস কৰিলে 40% ঠিক আছে তো আমি কোৱেশ্চনটো জানো যে কি স্যাৰ কোৱেশ্চনটোৰ মতে আপোনাক দিছে যে 60% ৰ ভ্যালু 96 বুলি দিছে এতিয়া হি 96 পাইছে নতুন স্কোৰ আৰু নতুন পার্সেন্টেজ কিমান হ'ব 60% তো 60% ৰ ভ্যালু 96 হলে তো তুমি জানা যে স্যাৰ 10% ৰ ভ্যালু কিমান হ'ব 6 এৰে মই যদি মাল্টিপ্লাই কৰো ডিভাইড কৰো যদি তো 6 1 টাইম 6 তো 36 হুল লগন যাব ঠিক আছে আৰু তোমাক খুদিছে 40% হি এতিয়া মার্কস ৰিডিউস হৈছে আগতকৈ তো 40% ৰ যদি হি চাবলৈ যোৱা তুমি কিমান হ'ব 16 4 গুণ 64 তো আগতকৈ তাৰ 64 মার্কস ৰিডিউস হৈছে গৈ দ্যাট ইজ অপচন নম্বৰ এ হৈ যাব এই কোৱেশ্চনটোৰ কাৰণে এনসাৰ বুজি পাইছে যদি ভাল লাগিছে যদি নিশ্চয় লাইক কৰিবলৈ নাপাহৰিব কোৱেশ্চন নম্বৰ 3 টোত আছে in a city 12% of the households earn less than 30000 per year 3000 কম ইনকাম কৰে তো আমি আগতে কৈছো অলপ আগতে কি এনেকুৱা টাইপৰ বস্তু হলে যে কিমানখন আছে সিটিত সৰি কিমানজন মানুহ আছে সিটিত তেনে হলে মই কৈছো যে 100% সিটিখনত মানুহ আছে ঠিক আছে তো 30000 তকৈ কম ইনকাম কৰা মানুহ এটো মই 30000 ৰ বেৰিয়াৰটো দিছো তো 30000 তকৈ কম ইনকাম কৰা মানুহ আছে তোমাৰ কিমান তো তেওঁলোকে কৈছে যে কম ইনকাম কৰে আপোনাৰ 12% মানুহ
তো তাৰ মানে ভাবিছোঁ যে 30,000 যদি এইখিনি এইডাল লাইন হয় তো তাতকৈ পিছতো কোনোবা মানুহ আছে ডেট ইজ ইমানখিনি মানুহ পিছত আছে তো 12% মানুহে 30,000ৰ ভিতৰত ইনকাম কৰে নেক্সট কৈছে 6% হাউচ হোল্ডছ আৰ্ণ মোৰ দেন 2 lakhs per year 6% হাউচ হোল্ডে আপোনাৰ 2 লাখতকৈ বেছি ইনকাম কৰে তো 2 লাখ হ'লে মই ইফালে ক'ব দিছোঁ 2 লাখ এইটো তাতকৈ বেছিও ইনকাম কৰা মানুহ আছে মানে এইটো বেৰিকেডত থাকিব ইমানখিনি মানুহ আৰু কিমান পাৰ্চেন্টেজ 6% মানুহ 2 লাখতকৈ বেছি ইনকাম কৰে এইটো 2 লাখৰ লাইন আছিল 2 লাখতকৈ বেছিও আছে কিছুমান 6% ঠিক আছে নেক্সট হৈছে 22% হাউচ হোল্ড আৰ্ণ মোৰ দেন 1 লাখ 22% মানুহ ইমান আছে যোনে 1 লাখতকৈ বেছি ইনকাম কৰে তো এতিয়া আমি জানো যে স্যাৰ 1 লাখতকৈ বেছি ইনকাম কৰা মানে এইটো 1 লাখৰ যদি বেৰিয়াৰ হয় এইখিনি গোটেই 1 লাখৰ হ'ব আপোনাৰ এইখিনি গোটেই 1 লাখৰ হ'ব আৰু এই 1 লাখত কিমানখিনি মানুহ আছে 22% মানুহ আছে এইখিনিত থাকে তো ইয়াৰে পৰা ক্লিয়াৰলি ভিজিবল এইটো হৈ আছে কি 1 লাখৰ পৰা 2 লাখৰ ভিতৰত মানুহ কিমান আছে তেনেহলে তোমাৰ হ'ব 16% মানুহ আছে কেনেকৈ গম পালো যদি বিচাৰিছে আপুনি জানিব যে এইখিনিৰ ভ্যালু আপোনাৰ 16% হ'ব লাগিব যদি গোটেইখিনি আপোনাৰ 22 হয় হয়নে তো ইনি 16% মানুহ 1 লাখৰ পৰা 2 লাখৰ ভিতৰটো আছে নেক্সট কৈছে যে 990 হাউসহোল্ডস আৰ্ন বিটুইন 30,000 and 1 লাখ 990 জন মানুহ আছে যোনে আপোনাৰ 30,000 আৰু আপোনাৰ 1 লাখৰ ভিতৰ ইনকাম কৰে তো এইটো 30,000 ৰ লাইন আছিল এইটো 1 লাখৰ লাইন আছিল তো এইখিনিত 990 জন মানুহ আছে ঠিক আছে হাউ মেনি হাউসহোল্ডস আৰ্ন বিটুইন 1 লাখ and 2 লাখ তো আপুনি 1 লাখৰ পৰা 2 লাখৰ ভিতৰত কিমান জন মানুহে ইনকাম কৰে মানে এইটো ভ্যালু লাগে আপোনাক 1 লাখৰ পৰা 2 লাখৰ ভিতৰত আমাৰ 16% আছে তো এইটো ভ্যালু লাগে আপোনাক আচ্ছা এতিয়া আপুনি চেক কৰি চালে গম পাব যে এইখিনি 6% হল এইখিনি 16% হল এইখিনি 12% হল কিমান হল 16 6 আপোনাৰ 22 হল 22 আৰু 12 34% তো এইখিনি কিমান হ'ব লাগিব এইখিনি হ'ব লাগিব বাকিখিনি 66% কাৰণ গুটেখিনি মিলি 100% আছিল হয় নে তো আমি জানো যে 66% ৰ ভ্যালু কিমান দিছে তেওঁলোকে 990 দিছে ঠিক আছে তো 1% ৰ ভ্যালু কিমান হ'ব লাগে 1% ক্যান্সেল যাব 6 ৰে গলে 11 ৰে যাব 11 ৰে 6 বাৰ গল 11 ৰে 90 বাৰ গল ঠিক আছে আৰু 6 ৰে আকবাৰ যাব 6 এবাৰ 15 বাৰ তো 1% ৰ ভ্যালু কিমান হল 1% ৰ ভ্যালু 15 হল ঠিক আছে তোমাক কিমান লাগে তোমাক কৈছে যে হাউ মেনি হাউসহোল্ডস আৰ্ন বিটুইন 1 লাখ and 2 লাখ বিটুইন 1 লাখ বা 2 লাখৰ আৰ্ন কৰা মানুহ আমাৰ 16% আছে তো 1% ৰ ভ্যালু 15 হলে 16% ৰ ভ্যালু কিমান হ'ব 15 * 16 15 15 গুণ 225 15 16 গুণ আৰু 15টা বেছি হ'ব তো 225 + 15 is 240 তো দিস ইজ দা आंसर এন্ড ইট অপশন নম্বৰ বি হৈ যাব তোমাৰ কাৰণে খুব বুজি পাব লাগে আহক কোৱেশ্চন নম্বৰ 3 কৰো আৰু এই কোৱেশ্চনটো আছিল আপোনাৰ ইউপিএসসি ত আহিছিল কোৱেশ্চনটো 2017 ত ওকে কোৱেশ্চন নম্বৰ 4 ত আছে ইন এন এক্সাম আউট অফ 480 students 85% of the girls and 70% of the boys pass ইমানখিনি লৰা ছোৱালী পাস হৈছে how many boys appeared in the exam কিমান জন লৰাই এক্সামটোত এপিয়াৰ কৰিছিলে if the total pass percentage was 75% যদি লৰা ছোৱালী 75% লৰা ছোৱালী পাস কৰিছে ঠিক আছে মই কোৱেশ্চন গুটেখিনি নকৰো সিন্স অলপমান ইজি কোৱেশ্চনো হয় তো মই অলপমান আপোনাৰ আইডিয়া দিছো কোৱেশ্চন কেনে কৰিব লাগে তো যদি আপুনি চাব যায় এক্সামত কিমান জন লৰা ছোৱালী বহিছিলে 480টা লৰা ছোৱালী আপোনাৰ বহিছিলে তাৰে পৰা কিমান পাস কৰিছে 75% পাস কৰিছে তো যদি আপুনি জানে যে গোটেই ক্লাছৰুমৰ আপোনাৰ 100% টা লৰা ছোৱালী 480 টা আছিল তো তেনেহলে 75% ৰ ভ্যালু আপুনি উলাব লাগে কিমান হ'ব লাগে তো এটো 4 ঘৰ যদি মানে 360 হ'ব আপোনাৰ তো 360 টা লৰা ছোৱালীয়ে পাস কৰিছে ঠিক আছে নেক্সট কৈছে যে 85% of the girls and 70% of the boys passed তো 85% of the girls আৰু 70% of the boys passed কিন্তু আমি জানো গুটেখিনি 360 টা পাস হৈছে তো আপুনি এনেকৈ উলাব পাৰে 85% of the girls plus 70% of the boys পাস হৈছে আৰু পাস আমাৰ হিচাপত কিমান আছে 75% পাস হৈছে এটা লিখা আছে আৰু 75% ৰ ভ্যালু 360 হয় তো 360 এইটো ভ্যালু কম পালে আৰু লগতে আপোনাৰ দি থৈ দিয়া আছে এটা কি বয়জ প্লাস গার্লস গুটেখিনি মিলি কিমান আছিল 480 আছিল বয়জ প্লাস গার্লস গুটেখিনি মিলি আপোনাৰ 480 হ'বগৈ হয় নাই তো ইয়াৰে পৰা আপুনি যদি গার্লসৰ ভ্যালুটো কম পাই যে স্যাৰ এটো 480 মাইনাস বয়জ হৈ যাব 480 মাইনাস বয়জ হৈ যাব তো ইয়াতে আপুনি গার্লসৰ ভ্যালু ৰিপ্লেস কৰক তাৰ পিছত আপুনি বয়ৰ ভ্যালু পাই যাব আৰু হেইটোৱে হুদিছিল আপোনাক কিমানজন বয়ে এপিয়াৰ কৰিছিল এক্সামটোত তো হোপ আপোনালোকে এক্সামত এনেকৈ কৰিব পাৰিব কোৱেশ্চনটো আৰু এইটো কোৱেশ্চন আপুনি সলভ কৰক অপচন কোনটো হ'ব লাগে হেইটো আপুনি কমেন্ট বক্সত মেনশন কৰি দিব নেক্সট কোৱেশ্চনটো আহক কৰগৈ
Okay guys, এইটো question কি দিছে আপোনাৰ due to a 25% increase in the price of rice per kg a person is able to purchase 20 kg less for rupees 400 ঠিক আছে what is the increased price of rice per kg আমি জানো যে যদি এটা বস্তুৰ আপোনাৰ প্ৰাইস বাঢ়ি যায় তেনেহলে আমি কিমান কোয়ান্টিটি কিনিম কোয়ান্টিটি আপোনাৰ কমি যাব হয় নাই এটা কৈছে যে যদি এটা বস্তুৰ প্ৰাইস আপোনাৰ 25% বাঢ়ি গৈছে বাঢ়ি যোৱাৰ পিছত মানুহজনে কি হৈছে এতিয়া 20 কেজি কমকে কিনিব পাৰে আগতে 400 টকা যিমান পাইছিলে মানে আজিকালি এতিয়া তেখেতে 400 টকাত 20 কেজি কমকে পাব কি ৰাইস তেনেহলে হুদিছে ইনক্ৰিজ প্ৰাইস অফ ৰাইস পাৰ কেজি কিমান হয় তো আজিকালি ৰাইসৰ দাম কিমান হৈছে পাৰ কেজিৰ দাম হেতু হুদিছে আপোনাক তো এইটো আমি জানিব কাৰণে আপুনি সৰু এটা কনসেপ্ট বুজি পাব লাগে কি চাও যদি আপোনাক কয় কি 20 কেজি সৰি 20 টকা হয় আপোনাৰ পাৰ কেজিৰ দাম 20 টকা হয় আপোনাৰ পাৰ কেজিৰ দাম আৰু আপুনি বিচাৰিছে 5 কেজি এজন দোকানীৰ পৰা তেনেহলে আপুনি কিমান পেমেন্ট কৰিব লাগিব সিম্পল 100 টকা আপুনি পেমেন্ট কৰিব লাগিব হয় নাই তো এইটো বস্তু আপুনি এইফালে ম্যাথছত কেনেকৈ ইউজ কৰিব ঠিক আছে তো আগতে আপুনি পাৰ কেজিৰ দাম আগতে আপুনি পাৰ কেজিৰ দাম কিমান আছিল বুলি কলো x আছিল বুলি কৈছো ঠিক আছে তেতিয়া মানুহজনে আপোনাৰ y কিনিব পাৰে এটো y কোয়ান্টিটি বস্তু কিনিব পাৰে তো এখিনিৰ কাৰণে তেখেতে কিমান প্ৰাইস দিয়ে 400 টকা দিয়ে আগতে আপুনি 400 টকাত এখিনি বস্তু পাইছিলে পাৰ কেজি আপোনাৰ x ৰ যদি মূল্য হয় ইমান কেজি যদি মানুহজনে কিনে তেনেহলে 400 টকা আপোনাৰ দিব লাগিছিল অলপ আগতে মই কনসেপ্টটো বুজাই দিছো আপোনাক হয় নাই এতিয়া কি হৈছে আপোনাৰ এতিয়া মানুহজনে আপোনাৰ কি কৈছে যে প্ৰাইস আপোনাৰ বাঢ়িছে 25% বাঢ়িছে তো এতিয়া তাৰ মানে প্ৰাইসৰ দাম কিমান হৈছে 1.25x হৈছে হয় নাই এতিয়া তেনে আপোনাৰ প্ৰাইস 1.25 হৈছে এতিয়া ইমান প্ৰাইস হৈছে পাৰ কেজিৰ দাম আৰু এতিয়া মানুহজনে কিমান কিনিব পাৰে মানুহজনে এতিয়া 20 কেজি কমকে কিনিব পাৰে তাৰ মানে আগতে যদি y পাৰিছিলে এতিয়া তেখেতে পাৰিব y - 20 কিনিব পাৰিব এই পাৰ্টিকুলাৰ 400 টকাৰে যেহেতু আপুনি ৰাইট হ্যান্ড সাইড দুটাতে আপুনি 400 দেখা পাইছে তাৰ মানে আমি এইটো অৰ্থ বুজি পাইছো ইয়াৰ পৰা যে স্যাৰ x * y এইটো ভ্যালু আপোনাৰ 1.25x y - 20 এইটো ভ্যালু হ'ব কাৰণ এইটো আপোনাৰ সেম হয় ঠিক আছে তো এতিয়া মই গম পালো যে স্যাৰ xy এর ভ্যালু কিমান হ'ব 1.25xy minus 1.25 into 20 কিমান হ'ব 20 into 1 is 20 20 into 0.25 is 5 তো 25x হ'ব ইয়াতে ঠিক আছে তো এইটো এইফালে আহিব -25x তো এইফালে যদি যায় তেনেহলে আমি গম পাম যে এইফালে আপোনাৰ হ'ব 0.25xy equal to 25x হৈ যাব দেন আমি আকৌ x ক্যান্সেল কৰি দিব পাৰো আৰু আমি গম পালো যে y এর ভ্যালু কিমান হ'ব y এর ভ্যালু স্যার 25 ডিভাইডেড বাই 0.25 তার মানে আপোনাৰ 100 তো আপনি y এর মান পালে 100 বুলি তো y এর যদি মান 100 হয় তেনে x এর মান কিমান হ'ব x এর মান হ'ব আপোনাৰ 4 তো তেতিয়া আপোনাৰ আগতে আপোনাৰ পাৰ কেজিৰ দাম 4 টকা আছিল তো আগতে আপোনাৰ তেখেতে 100 কিলো কিনিব পাৰিছিল এটো কোয়ান্টিটি আছিল এতিয়া আপোনাক সুধিছে হোৱাট ইজ দা ইনক্ৰিজ প্ৰাইস পাৰ কেজি ৰাইসৰ দাম কিমান ইনক্ৰিজ প্ৰাইস তো আপুনি বেসিক্যালি এইটো ভ্যালু উলাব লাগে তো 1.25 into x x কিমান হয় আপোনাৰ x হয় আপোনাৰ ইয়াতে দেখা পাইছে 4 হয় তো 1.25 into x মানে 4 that is 5 তো এতিয়া ৰাইসৰ পাৰ কেজিৰ দাম 5 টকা হৈছে that is অপশন নাম্বাৰ A হৈ যাব আপোনাৰ তো হক নেক্সট কোৱেশ্চন কৰিছো Next question question Ram sells his goods 25% cheaper than Shyam and 25% dearer than Hari. Dearer মানে বেছি হয় তো Ram sells his goods ইয়াতে Ram আৰু যদি Shyamৰ কথা চাও মই এনেকুৱা কোৱেশ্চন টা আপোনাৰ ৰেশিও প্ৰপৰচনৰ লাষ্ট এটা ভিডিও আপলোড কৰিছিলো কেইদিনমান আগতে তাতেও মই কোৱেশ্চনটো দেখাইছিলো যে তিনজন মানুহ থাকিলে আপুনি কম্পেৰিজন কেনেকৈ কৰিব লাগে তো Ram আছে Shyam আছে আৰু Hari আছে তো Ram sells his goods 25% cheaper than Shyam তো Shyamে যদি আপোনাৰ 100% ত বিকে বস্তু এটা Rame 25% cheaper তো Rame 75% ত বিকে আৰু কৈছে যে Ram sells his goods ইমান Shyamৰ লগত আৰু 25% dearer than Hari Harit কৈ 25% বেছি হয় তো Harir যদি স্যাৰ 100% হয় তেনেহলে Ramor কিমান Ramor 25% dearer হয় বেছি হয় তো Ramor বেছি আপোনাৰ তো 125% হ'ব Ramor কাৰণে তো যত আপুনি জুনটো মানুহ ডাবল পাইছে ইয়াতে আপুনি Ramor ডাবল পাইছে তো এইটো আপুনি সেম বনাব লাগে আগতে সৰু কৰি লওক 25 এৰ আপোনাৰ 3 বাৰ গল 25 এৰ আপোনাৰ 4 বাৰ গল ইয়াৰে 25 এৰ আপোনাৰ 5 বাৰ গল এটো 25 এৰ আপোনাৰ 4 বাৰ গল তো আমি দেখা পাইছো এখিনি পাৰ্টিকুলাৰ ভ্যালুত আপোনাৰ 3 পাইছো Ramor কাৰণে এবাৰ 5 পাইছো তো এলসিএম আপোনাৰ 15 হ'ব
15 পাবলৈ হলে ওপৰটো আপুনি 5 ৰে মাল্টিপ্লাই কৰিব লাগিল আৰু পাব কি আপুনি 5 ৰে কৰিলে আপুনি 15 পাব ইয়াতে আৰু 5 * 4 = 20 তো ৰাম আৰু শ্যামৰ কাৰণে আপুনি 15 20 পালে আৰু হৰি এটা দিছো ইয়াতে তলত তো ইয়াতে 5 ৰ আছে তো 15 পাবলৈ হলে আপুনি 3 ৰে মাল্টিপ্লাই কৰিব লাগিল কি পাব এইটো আপুনি এইটো 15 পাব আৰু 12 পাব আপুনি এইফালে হৰিৰ কাৰণে তো আপুনি দেখা পালে ৰামৰ কাৰণে আপোনাৰ 15 হ'ব শ্যামৰ কাৰণে 20 হ'ব আৰু হৰিৰ কাৰণে 12 হ'ব কোৱেশ্চন কি উদিছে how much percentage is Hari's goods cheaper than Shyam Hari's goods bur Shyamotকৈ কিমান cheaper হয় Hariৰ কিমান হয় Hariৰ আপোনাৰ 12 হয় Shyamor কিমান হয় 20 হয় তো কিমান cheaper হল স্যার আপোনাৰ cheaper হল 8 টকা cheaper হল কাৰ কম্পেয়াৰ কৰিব লাগে দেন শ্যাম মানে শ্যামৰ ৰেসপেক্টত কম্পেয়াৰ কৰিব লাগে তো শ্যামৰ ভ্যালু কিমান আছিল 20 আছিল তো তলত আপোনাৰ 20 হ'ব ইনটু 100% ঠিক আছে তো 20 ৰে আপোনাৰ 5 বাৰ যাব 8 5 গুণ 40 তো 40% হ'ব আপোনাৰ এনসাৰটো দ্যাট ইজ অপশন নম্বৰ সি হৈ যাব তো নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ত আপোনাৰ দিছে out of the total population 40% were females total population মই মানি লৈছো যে স্যাৰ 100% 40% female to female apuna 40% and dekha dekhi gom palo je sir male kiman hobo lage male apuna 60% eku doubt nai next apuna ki koise next apuna koise je out of the total number of males or bitorot 75% were literate to yare apuna literate ase males or 75% literate manu humai ase শিক্ষিত মানুহ তো 75% মানে 3/4 হয় তো 3/4 যদি আমি 60% উলাবলৈ যাও 3/4 যদি আপুনি 60% উলাবলৈ যায় এটা আপোনাৰ 15 বাৰ যাব 15 * 45 তো লিটাৰেট মানুহ আছে আপোনাৰ 45% মেলৰ ভিতৰত আৰু ফিমেলৰ চাবলৈ গলে সৰি মেলৰ আপোনাৰ ইলিটাৰেট চাবলৈ গলে কিমান হ'ব লাগে তো বাকিখিনি আপোনাৰ ইলিটাৰেট হ'ব 15% তো এখিনি ইলিটাৰেট আৰু অলপমান লিটাৰেট এতিয়া আকৌ আপোনাৰ কি দিছে and the remaining 225 were illiterate আৰু কৈছে যে এটো 225 আপোনাৰ illiterate কৈছে 225 ঠিক আছে if 70% of total number of females are literate ইয়াৰে পৰা যদি 70% literate হয় আপোনাৰ তো ইয়াৰে পৰা যদি 70% literate হয় ফিমেলছৰ কিমান 70% ঠিক আছে আমি 70% উলাই লও 70 divided by 100 কিমানৰ 40% চাব লাগে তো 0 0 ক্যান্সেল এটো 0 0 ক্যান্সেল 7 4 গুণ 28% তো ফিমেলৰ আপোনাৰ 28% হ'ব লিটাৰেট তো ফিমেলৰ সৰ ইলিটাৰেট কিমান হ'ব লাগে তো ইলিটাৰেট হ'ব আপোনাৰ ফিমেলৰ বাকিখিনি 40 ৰ পৰা 28 গুছি গলে 12% আপোনাৰ ফিমেলৰ ইলিটাৰেট ইয়াতে হুমাই আছে ঠিক আছে নেক্সট আপুনি কি কৰিব লাগে নেক্সট কৈছে হাউ মেনি ফিমেলস আৰ ইলিটাৰেট কিমান জন ফিমেল আপোনাৰ ইলিটাৰেট হয় খুদিছে তো আমি ইলিটাৰেটৰ পাৰ্সেন্টেজ গম পালো 12% ইলিটাৰেট হয় আৰু লগতে আপুনি মন ৰাখিব এখিনি ভ্যালু আপুনি গম পাইছিলে 15% ভ্যালু যদি স্যার 225 হয় 1% ভ্যালু কিমান হ'ব 1% ভ্যালু 15 হ'ব 1% ভ্যালু 15 হলে আপোনাক লাগে ইলিটাৰেটৰ ভ্যালু দ্যাট ইজ 12% তো 12% ভ্যালু কিমান হ'ব লাগে 15 * 12 15 * 2 = 150 15 * 2 = 30 150 30 180 হ'ব আপোনাৰ এনসাৰটো দ্যাট ইজ অপশন নম্বৰ এইটো পৰিব আচ্ছা ই হ'ব লাগিছিল অপশন নম্বৰ ই হ'ব 180 ঠিক আছে hope বুজি পাইছে let us go for the next question আছে আপোনাৰ in an exam 34% of the students failed in maths এনেকুৱা ধৰণৰ question আসাম গভৰ্ণমেণ্টত বহুত ইম্পৰ্টেন্ট হয় আৰু ৰিসেন্টত আপোনাৰ ফৰ্ম ফিল আপ চলি আছে SBI ক্লাৰ্কৰ তো হে তাতেও এনেকুৱা ধৰণৰ question আপোনাৰ মেইনছত আহিছিল 2016 তো মই কৈছো যে স্যাৰ এখন স্কুলত আপোনাৰ 100% লৰা ছোৱালী হুমাই আছে দেখোন 100% লৰা ছোৱালী হুমাই আছে স্কুলখনৰ ভিতৰত ঠিক আছে নেক্সট আপুনি কৰিব লাগে কি কৈছে ম্যাথছত ফেল হৈছে কিছুমান আৰু আপোনাৰ ইংলিশত ফেল হৈছে কিছুমান আৰু আপোনাৰ বোথ দুটাতে ফেল হৈছে কিছুমান তো ইয়াতে ম্যাথছৰ এটা মই ঘৰ বনাইছো এটো ম্যাথছ আৰু যেটো আপোনাৰ ৰেড কালাৰ হ'ব এটো আপোনাৰ ইংলিশ হ'ব ঠিক আছে এতিয়া চাব এনেকুৱা কোৱেশ্চন কৰিবলৈ হলে সদায় আপুনি বোথটো আগতে কৰি লব বোথটো আগতে কৰি ললে গম পাইছে যে আপুনি বোথ কিমান ফেল হৈছে ইয়াতে 20% ষ্টুডেন্ট ফেল হৈছে বোথত দুটাতে তো এখিনিত আপোনাৰ 20% লৰা ছোৱালী হুমালে এতিয়া অকল ম্যাথছত ফেল হৈছিল আপোনাৰ 34% এটো দি থৈ দিয়া আছে তো ইয়াতে যদি দেখে আপুনি 34% অকল ম্যাথছত হ'ব লাগিছিল 20 ইয়াতে হুমাই গৈছে অলৰেডি তো এখিনি বাকিখিনি আপোনাৰ কিমান হ'ব বাকিখিনি 14% তো বাকিখিনি আপোনাৰ
14% হ'ব অকল ম্যাথছত ফেল হোৱা গেটা নেক্সট আপুনি জানে যে 42% মানুহ আপোনাৰ ইংলিছত ফেল হৈছিলে তো ইয়াতে 20 অলৰেডি সোমাই আছে ইংলিছৰ ফালেও হয় নে তো 20 এতে সোমাই আছে গুটিখিনি মিলি 42 হ'ব লাগে তো ইংলিছত হ'ব আপোনাৰ 22 এখিনি তো যদি আপুনি খুধে অকল কি অকল ম্যাথছত কিমান ফেল হৈছে তাতেও আপুনি গম পাব অকল ম্যাথছত ফেল হৈছে আপোনাৰ 14% অকল ইংলিছত ফেল হৈছে আপোনাৰ 22% আৰু both আপোনাৰ অলৰেডি 20% হৈয়ে আছে ঠিক আছে ইয়াৰে পৰা আপোনাক কি কৈছে যে দেন হোৱাট ইজ দা পাৰ্সেন্টেজ অফ ষ্টুডেন্টস হু পাসড ইন both the subjectত পাস হোৱা ষ্টুডেন্ট কিমান কেইটা আছে তো চাব এই গুটে গোলৰ ভিতৰত থকা মানুহবোৰ কি ফেল হৈছে আপোনাৰ এইফালেহে আপোনাৰ পাঁচবোৰ সোমাই আছে তো চাব এটা কিমান হৈছে 14% ফেল দেন 22% আছে আপোনাৰ অকল ইংলিছত ফেল 20% আপোনাৰ both ফেল হৈ গল তাৰ পিছত এটা গুটেখিনি মিলি কিমান হ'ব 20 আৰু 22 মিলি 44 প্লাস 14 মিলি কিনে 56 তো 56% মানুহ কৰবাত নহবা কৰবাত আপোনাৰ ফেইলড হৈছেহি তেনেহলে স্যাৰ পাস কিমান হৈছে 100% ৰ পৰা বাকিখিনি পাস হৈছে তো দ্যাট ইজ 44% আপোনাৰ পাস হৈ যাব লাগে যদি আপোনাৰ 56% ফেইল হৈছে অপচন নম্বৰ সি হৈ যাব এটোৰ কাৰণে এনসাৰটো আপোনাৰ তো হক নেক্সট কোৱেশ্চনটো কৰি চাও নেক্সট কোৱেশ্চনটো আছে আপোনাৰ অফ হার মান্থলি স্যালাৰি ৰিধি স্পেন্ডস 34% অন হার ভেৰিয়াস এক্সপেন্সেস ওকে আকৌ মই ফাৰ্স্ট কোৱেশ্চনটো তো বুজাইছিল এনেকুৱা কোৱেশ্চন কি স্যালাৰি ধৰণৰ কোৱেশ্চন থাকিলে কেনেকৈ কৰিব লাগে কোৱেশ্চনটো তো আমি জানো যে আপোনাৰ 100% স্যালাৰি লৈছো মই ৰিধিৰ তাৰে পৰা ৰিধিয়ে স্পেন্ড কৰে 34% তো স্যাৰ স্পেন্ড কৰিলে 34% তো এতিয়া ৰিমেইনিং কিমান আছে ৰিমেইনিং আছে তাইৰ 66% এতিয়া তাইৰ ৰিমেইনিং আছে ৰিধিৰ স্যালাৰিখিনি তো এতিয়া তাৰ পৰা কি কৈছে from the remaining she gives 1/6 to her brother remaining or 1/6 brother ok dibo to brother e kiman pabo 1/6 pabo tar mane 11% pabo brother e hoy gol then ako next kiba korise ne okay 2/3 to her sister 2/3 sister ok dibo to sister ok dibo 2/3 iare pora to 66 to 2/3 kiman hobo 3 re tumar dubar 20 to 22 into 2 is 44 to 44% tekhete sister ok dile next ako ki koise and the remaining she keeps as saving aru baki khini tai saving hisabe rakhibo to 66% পৰা 11 আৰু 44 গুছি গলে 55 গুছি গল তো 11% tai ki ako saving ot ৰাখিছে ঠিক আছে নেক্সট কি কৈছে if the difference between the amount she gave to her sister and brother is 10560 তো brother আৰু sisterৰ মাজৰ ডিফাৰেন্স কিমান হয় 33% হয় কোৱেশ্চনটো মতেৰে তো 33% ৰ ভ্যালু question to this as a 10560 hoy 560 hoy what was Ridhi's saving kiman hoy Ridhi's saving 11% hoy to 33% of value iman hoy 11% pabole hole I can divide it by 3 to 3 re moi divide korte moi palu ate 11 aru ate 3 re kore 3 bar 15 hole 5 bar 6 hole 2 bar aru 3520 11% of value tumar paba 3520 that is option number B hoy jabo তো কোৱেশ্চনটো আছিল আপোনাৰ SBI PO 2017 ৰ কোৱেশ্চন আছিল তো আই হোপ গুটেকেটা কোৱেশ্চন কৰি ভাল লাগিছে আৰু যদি এনেকুৱা কোৱেশ্চন আকৌ ঘৰত যেতিয়া ট্ৰাই কৰে কিবা যদি নোৱাৰ যেন লাগে নিশ্চয় মোক কমেন্টত জনাব বা মোক WhatsApp কৰিব পাৰে মোৰ পাৰ্সোনাল নাম্বাৰটোত বাই বাই এণ্ড টেক কেয়াৰ অফ yourself